students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ গৈ আছো HS সেকেন্ড ইয়াৰৰ হেতু হল বায়োটেকনলজি এণ্ড ইটস এপ্লিকেশন। এই চেপ্টাৰটো আগৰ চেপ্টাৰটোৰ এটা কন্টিনিউৱেশ্যন। চেপ্টাৰ 9ত আমি কি পঢ়িছিলো বায়োটেকনলজি প্ৰিন্সিপলস এণ্ড প্ৰসেসেস আৰু সেই চেপ্টাৰটো যদি ভালকে বুজা নাই তোমালোকে প্লিজ সেই চেপ্টাৰটো এবাৰ ফলো কৰি লবা, তেতিয়াহে এই চেপ্টাৰটোৰ কনসেপ্টস বিলাক বুজিবলৈ সহজ হ'ব। ঠিক আছে, আগৰ চেপ্টাৰটোত মানে আমি কি পঢ়িছিলো যে তাৰ প্ৰিন্সিপলস জেনেটিক ইঞ্জিনিয়াৰিং আছে, বায়োপ্ৰসেস ইঞ্জিনিয়াৰিং আছে, প্লাস বেলেগ বেলেগ টেকনিক্স আমি পঢ়িছিলো। কেনেকুৱা টেকনিক্স? ৰিকম্বিনেন্ট DNA টেকনলজি, যোনটো টেকনলজিৰ দ্বাৰা আমি বেলেগ বেলেগ অৰ্গানিজমৰ DNA মিক্স কৰি পেলাই এটা নতুন অৰ্গানিজম বনাব পাৰো। ঠিক আছে, তো সেইটো বস্তু আমি কেনেকৈ বনাই কেনেকৈ কি টুলস লগা হয়, যেনেকৈ ৰেষ্ট্ৰিকশ্যন এনজাইম পঢ়িছিলো, আমি ক্লোনিং ভেক্টৰছ পঢ়িছিলো, বেলেগ বেলেগ জেল ইলেক্ট্ৰফৰেচিছৰ কথা পঢ়িছিলো, হয়নে? PCR কথা পঢ়িছিলো। এই বেলেগ বেলেগ বস্তু মিলি পেলাই আমি যোনবিলাক টুলস ইউজ কৰি পেলাই এটা নতুন অৰ্গানিজম বনাও, সেই অৰ্গানিজমবিলাক কেনেকৈ এপ্লাই কৰিব পাৰো আমাৰ ৰিয়েল লাইফত হিউমেনৰ বেনিফিটছৰ কাৰণে, সেই গোটেইখিনি কনসেপ্টছ এই চেপ্টাৰটো থাকিম। মানে কি কৰিলো আমি আগৰ ক্লাছটো যোনটো আছিলে চেপ্টাৰ 9 টু বায়োটেকনলজি প্ৰিন্সিপলস এণ্ড প্ৰসেস, তাত আমি বস্তুবিলাক শিকিলো যে কেনেকেনো বায়োটেকনলজি বস্তুটো ইউজ কৰিব পাৰি, কেনেকৈ বনাব পাৰি, তাৰ প্ৰসেসটো কি, ষ্টেপছ কিটা কি, DNA আইসোলেট কৰা, বেলেগৰ পৰা বেলেগ এটা DNA কাটি আনা, ইটো আনা, তাৰপিছত ভেক্টৰছ ইউজ কৰি এটা নতুন চেলত সোমাই দিয়া, প্লান্ট চেল হওক এনিমেল চেল হওক, এই সোমোৱাই পেলাই আমি বেলেগ বেলেগ বস্তু বনাব পাৰোঁ। এই যে নতুন নতুন বস্তু যে বনাই আছোঁ, যোনটো নৰ্মেলি নেচাৰেলি নাপাওঁ, বাট আমি আৰ্টিফিচিয়েলি নতুন এটা বস্তু ক্ৰিয়েট কৰি আছোঁ উইথ দ্য হেল্প অফ বায়োটেকনলজি, এই বস্তুটো কেনেকৈ আমি ৰিয়েল লাইফত এপ্লাই কৰিম আৰু ইম্পৰ্টেঞ্চটো কি হ'ব ফৰ দ্য হিউমেন ছ'চাইটি। আমি এইবিলাক বস্তু কিয় কৰি আছোঁ? বায়োটেকনলজিটো আমি এই ছাবজেক্টটোৱেনো কিয় ডেভেলপ কৰা হ'ল? যাতে আমাৰ প্ৰফিট হওক, আমাৰ সুবিধা হওক, হিউমেন ছ'চাইটিৰ লাভ হওক। তো এই লাভখিনি, এই এপ্লিকেশ্যনখিনি আমি এই চেপ্টাৰটো বায়োটেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন চেপ্টাৰটোত আমি ডিটেইলছত শিকিম। ঠিক আছে, তো ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' আমি যদি এই বায়োটেকনলজি ছাবজেক্টটো ভালকৈ অধ্যয়ন কৰোঁ, আমি মেইনলি 3 ক্ৰিটিকেল এৰিয়াছ, 3টা ক্ৰিটিকেল ৰিচাৰ্চ এৰিয়াজৰ ওপৰত ফ'কাছ কৰোঁ। কোনকেইটা এৰিয়া আছে এইকেইটা? 3 critical areas of biotechnology are: number 1, providing the best catalyst in the form of improved organism, usually a microbe or pure enzymes. মানে বায়োটেকনলজিয়ে আমাক কেটালিষ্ট হিচাপে কাম কৰে, আমাৰ কেটালিষ্ট হিচাপে কাম কৰে। কেনেকৈ? যেনেকৈ এটা ৰিয়েকশ্যন কমপ্লিট কৰিবলৈ যোনটো ৰিয়েকশ্যন নেকি 20 বছৰ 25 বছৰ লাগিলে হয় নৰ্মেলি, যদি তাৰ এটা এনজাইম দি দিয়া, এটা কেটালিষ্ট দি দিয়া, তেতিয়া সেই ৰিয়েকশ্যনটো খুব বেছি 5-6 মিনিটতে ক্লিয়াৰ হৈ যাব, হয়নে? তেনেকৈ চিমিলাৰলি আমাৰ যোনটো বায়োটেকনলজি ছাবজেক্ট আছে, সেই বায়োটেকনলজি ছাবজেক্টটোৱে তোমালোকক এনেকুৱা কিছুমান ইম্প্ৰুভড অৰ্গেনিজম বনাই দিব পাৰে উইথিন ভেৰি শ্বৰ্ট টাইম, যোনটো নেকি নেচাৰেলি সম্ভৱ নহয়। তো সেইটোৱে ফাৰ্ষ্ট পইণ্টৰ কথা কৈছে যে ইট এক্ট এজ এ বেষ্ট কেটালিষ্ট ইন দ্য ফৰ্ম অফ ইম্প্ৰুভড অৰ্গেনিজম, ইউজুৱেলি মাইক্ৰ'বৰ ওপৰত আমি মেইনলি ৰিচাৰ্চ কৰোঁ। আমাৰ কলাই যোনটো বেক্টেৰিয়া আছে সেইটোৰ ওপৰত এক্সটেনচিভলি বায়োটেকনলজিকেল মানে ৰিচাৰ্চ হয়। তো সেইকাৰণে মাইক্ৰ'ব হিচাপে বস্তুবিলাক আমি পাব পাৰোঁ, মাইক্ৰ'বত মেইনলি বস্তুবিলাক আমি ৰিচাৰ্চ কৰি পেলাই পাওঁ, প্লাছ মাইক্ৰ'বৰ পৰা আমি কিছুমান এনজাইম হিচাপেও বস্তুবিলাক আমি ল'ব পাৰোঁ। মানে যিমানবিলাক বস্তু আমি শিকি আছোঁ এতিয়ালৈকে, বনোৱা শিকিলোঁ, মষ্ট অফ দ্য বস্তু যেনেকৈ ইনচুলিনৰ কথা কোৱা, এণ্টিবায়'টিকৰ কথা কোৱা, বেলেগ বেলেগ কেমিকেলছৰ কথা কোৱা, এইবিলাক বস্তু আমি নৰ্মেলি যদি যিমান টাইম লাগিলেহেঁতেন এটা অৰ্গেনিজমৰ বাহিৰৰ অৰ্গেনিজম এটাত বনাবলৈ, সেইবিলাক বস্তু আমি এতিয়া লেবত সৃষ্টি কৰিব পাৰোঁ ইনচাইড এ মাইক্ৰ'ব, ইনচাইড এ বেক্টেৰিয়া, হয়নে? তাৰ ভিতৰত আমি সোনকালে স্পীডত উইদিন এ শ্বৰ্ট টাইম আমি তাত বনাই পেলাই আমাৰ সুবিধাৰ কাৰণে আমি সেইবিলাক ইউজ কৰিব পাৰোঁ। তো সেইটোৱে কোৱা হৈছে। নেক্সট পইণ্টটো চোৱা, ক্ৰিয়েটিং অপটিমেল কণ্ডিশ্যন থ্ৰু ইঞ্জিনিয়াৰিং ফৰ এ কেটালিষ্ট টু এক্ট। তো এই যে ধুনীয়াকৈ ৰিয়েকশ্যনটো হ'বলৈ যোনবিলাক আমি মাইক্ৰ'বৰ পৰা কিবা কিবি বস্তু উলিয়াই আছোঁ, মাইক্ৰ'ববিলাক গ্ৰ' কৰাই আছোঁ, এই মাইক্ৰ'ববিলাক গ্ৰ' কৰিবলৈ কেনেকৈ আমি এটা ধুনীয়া এটা এনভাইৰনমেণ্ট এটা বনাব পাৰোঁ যাতে সেই মাইক্ৰ'বটোৱে আমাক মেক্সিমাম আউটপুট দিয়ে, আমাৰ লাভ কৰে, আমাৰ হিউমেন ছ'চাইটিক হেল্প কৰে আগবাঢ়ি যাবলৈ। চ' তেনেকৈ এটা অপটিমেল কণ্ডিশ্যন ক্ৰিয়েট কৰাৰ হ'ল এইটো এটা ৰিচাৰ্চ। বায়োটেকনলজি ৰিচাৰ্চ সদায় সেইটোৰ ওপৰত ফ'কাছ কৰি থাকে যে আমি কেনেকৈ ধুনীয়াকৈ এটা অপটিমেল কণ্ডিশ্যন ক্ৰিয়েট কৰিব পাৰোঁ ফৰ দ্য বায়োটেকনলজিকেল প্ৰচেছেছ। বুজি পালা? থাৰ্ডটো হ'ল ডাউন ষ্ট্ৰীম প্ৰচেছিং টেকনলজিজ টু পিউৰিফাই প্ৰটিন অৰ্গেনিক কম্পাউণ্ডছ। এতিয়া কথা হ'ল লাষ্ট পইণ্টটো যদি চোৱা
যে আমি ধুনীয়াকৈ বস্তুখিনি বনালোঁ এটা কেটেলিষ্ট মাইক্ৰ'ব বনালোঁ মজাকৈ এই মাইক্ৰ'বটো ধুনীয়াকৈ এটা কণ্ডিশ্যন ক্ৰিয়েট কৰিলোঁ সেই মাইক্ৰ'বটো যাতে গ্ৰ' হওক ধুনীয়াকৈ তাক কালচাৰ কৰক এতিয়া ফাইনেল ৰিচাৰ্চ এৰিয়াটো হ'ল বায়'টেকন'লজি এই যে মাইক্ৰ'বটোৱে বস্তুবিলাক বনালে সেইখিনি ধুনীয়াকৈ কেনেকৈ উলিয়াব পাৰি তাৰ ডাউন ষ্ট্ৰীম প্ৰচেছিং কেনেকৈ কৰিব পাৰি মানে যোনখিনি মাইক্ৰ'বে বস্তুবিলাক বনাই আছে আমাৰ লাগতিয়াল বস্তুবিলাক যোনবিলাক মাইক্ৰ'বৰ ভিতৰত বনি আছে বডিৰ ভিতৰত এই বস্তুখিনি কেনেকৈ আমি এক্সট্ৰেক্ট কৰিম কেনেকৈ উলিয়াম আৰু সেই উলিয়াই পেলাই আমি কেনেকৈ সেইটো পিউৰিফাই কৰিম সেইটো প্ৰচেছ কৰিম সেইটো ক্লিনিকেল ৰিচাৰ্চত নিম তাৰপিছত ফাইনেলি আমি মাৰ্কেটলৈ এৰি দিম তোমাৰ আৰু মোৰ সুবিধাৰ কাৰণে চ' এই তিনিটা মেইন পইণ্ট হ'ল আমাৰ বায়'টেকনলজিকেল ৰিচাৰ্চ এৰিয়াছ তো গম পালা এইটো একদম তোমালোকৰ NCERTত ফাৰ্ষ্ট বিগিনিং পেৰাগ্ৰাফত এই তিনিটা ক্ৰিটিকেল এৰিয়াছ দিয়া আছে ইম্পৰ্টেণ্ট এবাৰ চাই ল'বা ঠিক আছে এতিয়া আমি মেইন চেপ্টাৰটোৰ আমাৰ যোনটো চেপ্টাৰটো মেইনলি ফ'কাছ কৰা হৈছে সেইটোৰ ওপৰত আমি ধ্যান দিওঁ যে এপ্লিকেশ্যনছ চ' বায়'টেকনলজিৰ এপ্লিকেশ্যনছ কি মই এটা অভাৰভিউ দি দিওঁ যাতে তোমালোকে চেপ্টাৰটোত কেনেকৈ আগবাঢ়িবা সেইটো তোমালোকৰ এটা আইডিয়া হৈ যাওক তো এপ্লিকেশ্যনৰ যদি কথা পাতোঁ মেইনলি আমাৰ 3-4টা এপ্লিকেশ্যনছ আছে সেইটো আমি ক্লিয়াৰ কৰি লওঁ যে বায়'টেকনলজিৰ এপ্লিকেশ্যন চাওঁ মেইনলি আমি দেখিম বায়'টেকনলজিকেল এপ্লিকেশ্যন ইন এগ্ৰিকালচাৰত মজা তোমালোকৰ এক্সাম্পল পাবা মই তোমালোকক শিকামো যে এগ্ৰিকালচাৰৰ বায়'টেকনলজিৰ বহুত এপ্লিকেশ্যন আছে ফৰ এক্সাম্পল মই এতিয়া থুলমূলকৈ কৈ দিওঁ যে তোমালোকে যে আজিকালি তোমালোকে যোনবিলাক ফ্ৰুটছ বা যোনবিলাক চব্জি শাক পাচলি খাই আছা সেই শাক চব্জিবিলাক নৰ্মেলি কি হয় নৰ্মেলি ইমান নিউট্ৰিশ্যনেল নহ'বও পাৰে হয়নে এটা যদি ফল এটা আমি ছিঙো যেনেকৈ বিলাহী এটা আমি যদি ছিঙিলোঁ সেই বিলাহী ফলটো ছিঙাৰ পিছতে এদিনৰ দুদিনৰ ভিতৰতে বেয়া হৈ যাব কিন্তু আমি যদি বায়'টেকনলজি ইউজ কৰা ষ্টাৰ্ট কৰোঁ আমি এনেকুৱা কিছুমান প্লেণ্ট বনাব পাৰোঁ এনেকুৱা কিছুমান বিলাহী গছ বনাব পাৰোঁ য'ৰ পৰা নেকি তুমি যদি বিলাহীটো ছিঙা এমাহলৈকে 3 সপ্তাহলৈকে সেই বিলাহীটো যেনেকৈ ছিঙিছিলা তেনেকুৱা হৈ থাকিব চ' এইটো এটা বায়'টেকনলজিকেল এপ্লিকেশ্যন হ'ল নে এপ্লিকেশ্যনটো কেনেকৈ হ'ল বিকজ যোনবিলাক ফাৰ্মাৰ্ছে সেই বায়'টেকনলজি ইউজ কৰি বনোৱা সেই বিলাহী প্লাণ্টডাল লগাইছিলে তাৰ কাৰণে বিৰাট সুবিধা কিয় কাৰণ সি বিলাহীটো ছিঙি পেলাই বহুত দূৰলৈকে সি ট্ৰান্সপৰ্ট কৰিব পাৰে আৰু বিলাহীটো যিহেতু সোনকালে বেয়া নহয় গেলি পচি নাযায় তাৰ প্ৰফিটটো বহুত থাকিব সোনকালে যদি বেয়া হৈ যায় তাৰ লাভ কি দিব পইচা পাবনো ক'ত হয়নে ছিঙি পেলাই সি বহুত দিনলৈকে ষ্ট'ৰ কৰি থ'ব পাৰে তাৰপিছত বেচিব পাৰে হয়নে সোনকালে বেয়া নহয় ফলবিলাক আৰু বহুতবিলাক এপ্লিকেশ্যন আছে মই কৈ আছোঁ যেনেকৈ এনহান্স নিউট্ৰিশ্যনেল ভেলু যেনেকৈ আজিকালি আমি বায়'টেকনলজিৰ সহায়ত এনেকুৱা কিছুমান চাউল বনাব পাৰিছোঁ চাউল বনাব পাৰিছোঁ যোনবিলাক চাউলত অলৰেডি ভিটামিন A কণ্টেণ্ট বেছিকৈ আছে ইয়াৰ এপ্লিকেশ্যনটো কি আমাৰ যোনবিলাক দুখীয়া দেশ আছে যেনেকৈ ব্ৰাজিলত বহুত বেলেগ দেশবিলাক আছে উগাণ্ডা এইবিলাক য'ত নেকি মানুহে খাদ্যই নাপায় ভালকৈ আকৌ সিহঁতে খাদ্য নিকিনি পেলাই ভিটামিন এৰ মেডিচিন কিনি খাব পাৰিব জানো ভিটামিন A ডেফিচিয়েঞ্চি আহিলে সিহঁতৰ প্ৰব্লেম হ'ব চ' কি কৰা হয় চাইণ্টিষ্টবিলাকে এনেকুৱা কিছুমান ধান বনাইছে এনেকুৱা কিছুমান চাউল বনাইছে য'ত নেকি এই ভিটামিন A বনোৱা জিনটো অলৰেডি লগাই দিছে উইথ দ্য হেল্প অফ বায়'টেকনলজি তো কি হয় যেতিয়া সেই ভিটামিন A থকা চাউলটো যেতিয়া সেইবিলাকৰ মাজত সেই মানুহখিনিৰ মাজত যেতিয়া বিলাই দিয়ে তেতিয়া সিহঁতে চাউল খোৱাৰ লগতে ভাত খোৱাৰ লগতে মানে সিহঁতে নিজে তাত ভিটামিন A পাই গ'ল গম পালানে চ' এইবিলাক হ'ল কিছুমান বায়'টেকনলজিকেল এপ্লিকেশ্যন আৰু এটা এপ্লিকেশ্যন দিওঁ যে আমি কি কৰোঁ বহুত আমি পেষ্টিচাইড ইউজ কৰোঁ কাৰণ পোক লাগে গছবিলাকত পোক লাগে বহুত তো আমি বায়'টেকনলজিৰ সহায়ত এনেকুৱা কিছুমান গছ বনাব পাৰোঁ যোনবিলাক গছত অলৰেডি পেষ্টিচাইড ৰেজিষ্টেণ্ট সেইবিলাক গছবিলাক যে পোকে যদি সেই গছডাল খায় পোকটোহে মৰি যাব উল্টা প্লাণ্টডালৰ একো নহয় চ' দেখিছানে কিমান এপ্লিকেশ্যন আছে তো এগ্ৰিকালচাৰত এপ্লিকেশ্যন আছে মেইন ইয়াৰ বিষয়ে আমি ডিটেইলছত শিকিম নেক্সট ভিডিঅ'ত তাৰপিছত আমি দেখিম যে বায়'টেকনলজিৰ এপ্লিকেশ্যন আছে ইন মেডিচিন মেডিচিনতো বহুত এপ্লিকেশ্যন আছে কেনেকৈ তোমালোকৰ NCERTৰে মই এক্সাম্পল দিওঁ যাতে তোমালোকে ৰিলেট কৰিব পাৰা যেতিয়া পঢ়িবা তো আমি হিউমেন ইনচুলিনৰ কথা পাতোঁ ইয়াত হিউমেন ইনচুলিনটো কি বস্তু তোমালোকে জানানে নাজানো যদি কোনোবা পৰিয়ালৰ ডায়েবেটিছ আছে তোমালোকৰ হয়নে তোমালোকৰতো নহয় এতিয়া বহুত ইয়ং হৈ আছে তোমালোকৰ নহয় কিন্তু চেনি ছোৱালীৰ লগত বা ল'ৰাৰ লগত চেনি খোৱা কথাটো কোৱা নাই চেনি যোনটো আমাৰ চুগাৰ সেই চুগাৰটো যিমান পাৰা এতিয়াৰ পৰা কমাই খাবলৈ চোৱা যাতে তোমালোকৰ পিছলৈ ডায়েবেটিছ নহয়
গম পাইছানে সো ডায়াবেটিস এতিয়া ইন্ডিয়া বহুত মানুহৰ ম্যাক্সিমাম ইন্ডিয়া ইজ দা হাব অফ ডায়াবেটিক পেশেন্টস তো ডায়াবেটিস হয় মানে আমাৰ জেনেটিকো এইবিলাক পাস হয় সো ডায়াবেটিস নহবলে তোমালোকে এতিয়াৰ পৰাই নিজৰ ডায়েট কন্ট্ৰোল কৰা ষ্টাৰ্ট কৰা আৰু এই ডায়াবেটিস হলে কি হয় আমাৰ যোনটো বডিৰ ইনসুলিন সেই ইনসুলিন হৰমনটো বনাব নোৱাৰে বডিয়ে নরমালি বনাব নোৱাৰে তেতিয়া যেতিয়া ইনসুলিন বনাব নোৱাৰিব তেতিয়া কি হয় আমি অলপ চেনি খালে অলপ সুগার কন্টেন্ট বেছিকে ললেও কি হ'ব আমাৰ ডায়াবেটিস হ'ব ডায়াবেটিস বেমাৰ হৈ যায় সো ডায়াবেটিস বেমাৰৰ মেইন কাৰণটো হ'ল এই হৰমনটো যোনটো নেকি হ'ল হিউম্যান ইনসুলিন এতিয়া কি কৰা হয় এই হিউম্যান ইনসুলিনটো আমি বায়োটেকনলজি ইউজ কৰি পেলাই ল্যাবতে বনাব পাৰো গম পাইছানে সো ল্যাবত বনাই পেলাই হিউম্যান ইনসুলিন বনাই পেলাই আমি কি কৰো বজাৰত বেচো আৰু সেই হিউম্যান ইনসুলিনটো এতিয়া মানুহে লৈ পেলাই বহুত মানুহ জিয়াই আছে তো আগতে যোনবিলাক হিউম্যান ইনসুলিন বায়োটেকনলজি সাবজেক্টটো নাহা আগতে যোনবিলাক হিউম্যান ইনসুলিন উলোৱা হৈছিলে সেইবিলাক উলোৱা হৈছিলে তোমাৰ কোৰ পৰা জানানে এনিমেলছৰ পৰা কাৱৰ পৰা উলোৱা হৈছিলে পিগৰ পৰা উলোৱা আছে আমি ডিসকাস কৰিম তো সেইবিলাক বহুত এক্সপেন্সিভ হয় বহুত কষ্ট এলাৰ্জিক ৰিঅ্যাকশন আছে এইবিলাক বহুত ড্ৰবেক্স আছে কিন্তু আমি যেতিয়া বায়োটেকনলজি টুল ইউজ কৰি পেলাই কিবা এটা নতুন বস্তু বনাও নতুন এটা প্ৰডাক্ট বনাও তাৰ পইচাটো কমি যায় প্লাস হেতুৰ এপ্লিকেশনটো বহুত ইজিলি এভেইলেবল হৈ যায় কাৰণ আমি বহুত এমাউন্টত বাল্কত বনাব পাৰো ইন বায়ো ৰিঅ্যাক্টৰস তো হেবলা শিকিছিলা তুমি লাষ্ট ক্লাছত হয়নে সো বায়ো ৰিঅ্যাক্টৰস ইউজ কৰি পেলাই আমি এইবিলাক বস্তু বনাব পাৰো তো মেডিসিনত ইউজ কৰিব পাৰো হিউম্যান ইনসুলিন কথা কলো মই এতিয়া নেক্সট এটা ইম্পৰ্টেন্ট আছে হ'ল জিন থেৰাপি ইউজ কৰা হয় মই যদি একদম সৰুকে কওঁ সাপৰ জুটিকে একদম সহজভাৱে কওঁ জিন থেৰাপি মানে কি কোনোবা যোনবিলাক মানুহৰ কিছুমান জেনেটিক ডিজিজ থাকে চাবাচোন যে মাক বাপেকৰ আছিলে সেই ডিজিজটো পোৱালিটোলেও আহিলে সেই ডিজিজটো বাচ্চাটোলেও আহিলে এতিয়া আমি উইথ দ্য হেল্প অফ বায়োটেকনলজি আমি কি কৰিব পাৰো এই বাচ্চাটোৰ যোনটো জিন বেয়া সেই জিনটো উলিয়াই পেলাই বেয়া জিনটো কাটি পেলাই দিব পাৰো আৰু সেই বেয়া জিনটোৰ হলনি আমি হেলদি জিন এটা লগাই দিব পাৰো আৰু বাচ্চাটো ভাল হৈ যাব বেমাৰ নোহোৱা হৈ যাব সো এটো এটা জিন থেৰাপি আমি জেনেটিক লেভেলত গৈ পেলাই বস্তুবিলাক চেঞ্জ কৰিব পাৰো তো হেতু এটা আছে এপ্লিকেশন জিন থেৰাপি প্লাস এটা বস্তু আছে হেতু মলিকুলাৰ ডায়াগনোসিসটো কি বস্তু যে আমি যোনবিলাক সচৰাচৰ বেমাৰ আছে যোনবিলাক নেকি সহজতে ধৰিব নোৱাৰে ফৰ এক্সাম্পল তোমালোকৰ যদি কিবা এটা বেমাৰ হয় অসুখ হয় বা পেটৰ বিষ হৈছে কিবা হৈছে তোমালোকক কি দিয়ে ডক্টৰে প্ৰেসক্ৰাইব কৰে যে যোৱা ব্লাড টেষ্ট এটা কৰি লোৱা ইউৰিন টেষ্ট এটা কৰি লোৱা হয়নে স্টুল টেষ্ট কৰি লোৱা স্টুল টেষ্ট মানে গম পাইছা নাই পায়খানা টেষ্ট যে কৰিবলৈ দিয়ে হেতু কৰি লোৱা তো সেইবিলাকত কি হয় যোনবিলাক আমাৰ নরমাল ব্যাকটেৰিয়া আছে কিবা কলেৰা কৰা ব্যাকটেৰিয়া আছে কিবা আছে সেইবিলাক ওলাই যাব নরমালি কিন্তু যদি আমি কথা পাতো HIV ভাইৰাছৰ যোনটো আমাৰ এইডছ কৰে হয়নে এইডছ বেমাৰটো কৰে এইবিলাক ভাইৰাছ হল ভেৰি মাইনুট আৰু ভেৰি স্মল এমাউন্টত পোৱা যায় ইন ব্লাড ইন হিউম্যান বডি তো কি হয় এই ভাইৰাছবিলাক ইজিলি ডিটেক্টেবল নহয় তুমি সহজতে এইবিলাক ডিটেক্ট কৰিব নোৱাৰা তো সহজতে যদি ডিটেক্ট কৰিব নোৱাৰা তোমালোকৰ নরমাল টেষ্ট বিলাকে কাম নকৰে ব্লাড টেষ্ট কৰিলে নোলায় স্টুল টেষ্ট কৰিলে নোলায় ইউৰিন টেষ্ট কৰিলে নোলায় নরমাল যোনবিলাক সচৰাচৰ টেষ্ট আছে আমাৰ ডক্টৰে লিখি দিয়ে সেইবিলাক টেষ্টত নোলায় সো নোলালে কি হ'ব তুমি ভাবিবা নাই মোৰ তাত ভাইৰাছ নাই কিন্তু সেই ভাইৰাছটো যেহেতু সৰু এমাউন্টত আছে হিটো ভিতৰটো গ্ৰো কৰি আছে হিটো ভিতৰত তোমাৰ বেমাৰবিলাক লাহে লাহেকে কৰাই আছে আৰু কি হ'ব একবাৰ লাষ্ট ষ্টেজলৈকে গৈ পাব আৰু তুমি লাষ্ট ষ্টেজতে ধৰা পৰিব যে এইটোটো সঁচাকে এইটো বহুত ডাঙৰ বেমাৰে হৈ গ'ল দেখোন কিন্তু আমাৰ এতিয়া এনেকুৱা টেকনিক আহিল উইথ দ্য হেল্প অফ বায়োটেকনলজি আমি এনেকুৱা কিছুমান টেকনিক ডেভেলপ কৰিছো যোনবিলাক নেকি একদম ইনিশিয়াল ষ্টেজতে ধৰা পেলাব পাৰে প্লাস যিমানে অলপ কোৱান্টিটিৰ এমাউন্টৰ ভাইৰাছ বা যিমান সৰু এমাউন্টতে নাথাকক হেতু ডিটেক্টেবল ইজিলি ডিটেক্টেবল হৈ যাব পাৰে সো এইবিলাক টেকনিক হল যেনেকে পিসিআৰ কথা পাতিম আমি পিসিআৰ আগৰ চেপ্টাৰটো পঢ়িলা পিসিআৰ পলিমাৰেজ চেইন ৰিঅ্যাকশন পিসিআৰ টেকনিকটো উলাল এলাইজা এটা নতুন টেকনিক এলাইজা টেকনিক এটা তো এইবিলাক টেকনিক ইউজ কৰি পেলাই আমি কি কৰিব পাৰো একদম সূক্ষ্ম লেভেলত একদম স্মল কোৱান্টিটিৰ আমি ভাইৰাছ বা ব্যাকটেৰিয়া যিবিলাক আছে পেথোজেন সেইবিলাক আমি ডিটেক্ট কৰিব পাৰো সো গম পাইছানে সো এইবিলাক কিহৰ কাৰণে সম্ভৱ হৈছে বিকজ অফ দ্য ইউজ অফ বায়োটেকনলজি নেক্সট এটা ডাঙৰ এৰিয়া কথা পঢ়িব লাগিব আমি ট্ৰান্সজেনিক এনিমেলছ ওকে ট্ৰান্সজেনিক এনিমেলছ মানে কি এতিয়া ট্ৰান্সজেনিক এনিমেলছক আমি GMO এনিমেলছ বুলিও ক'ব পাৰোঁ মানে জেনেটিক্যালি মডিফাইড অৰ্গানিজম যোনবিলাক হয়নে আমি এনেকুৱা কিছুমান অৰ্গানিজম বনাও
যোনবিলাক নেকি জেনেটিক্যালি মডিফাইড তো জেনেটিক্যালি মডিফাইড অৰ্গেনিজমকে ট্ৰান্সজেনিক এনিমেলছ বুলিও কয় ভয় নাখাবাক যে কি ছাৰে লিখিছে ট্ৰান্সজেনিক সো এইবিলাক এনিমেলছ আমি কিয় বনাওঁ why what is the importance of these transgenic animals so এই transgenic animals বিলাক ইউজ কৰা হয় বেলেগ বেলেগ কামৰ কাৰণে যেনেকৈ আমি নৰ্মেল ফিজিওলজি আৰু ডেভেলপমেন্টৰ কথা পঢ়িবলৈ ৰিসাৰ্চ কৰিবলৈ মেইনলি এডুকেশ্যন পাৰপাস বা নৰ্মেল ৰিসাৰ্চ যোনে কৰিছে PhD সাইন্টিষ্ট যোনবিলাক আছে হেহেতে এই ট্ৰান্সজেনিক এনিমেলছ বিলাকৰ ওপৰত ৰিসাৰ্চ কৰে ফৰ এক্সাম্পল এটো মই লিখি দিছো নৰ্মেল ফিজিওলজি এণ্ড ডেভেলপমেন্ট ষ্টাডি কৰিবলৈ নৰ্মেল ফিজিওলজি এণ্ড ডেভেলপমেন্ট ষ্টাডি কৰিবলৈ ফৰ এক্সাম্পল আমি এটা নিগনি আছে হয়নে এই নিগনিটোৰ ওপৰত আমি কি কৰিছো নিগনিটো কেনেকৈ ডেভেলপ হয় হেতু বুজিবলৈ বিচাৰি আছো সো ডেভেলপ হ'বলৈ কি হৈ আছে নিগনিটোৰ ভিতৰত বেলেগ বেলেগ জিনছে কাম কৰিব হয়নে এটা জিন্স হয়তো চকুৰ কাৰণে ৰেসপন্সিবল এটা জিন্স হয়তো এই নিগনিটোৰ কাণ বনাবলৈ ৰেসপন্সিবল তো কি কৰা হয় এই জিন্স বিলাকক গৈ পেলাই আমি কাটি পেলাই দিওঁ ফৰ এক্সাম্পল জিন বিলাক সাইলেন্ট কৰি দিওঁ সো এইবিলাক নতুন নতুন টাৰ্মছ আছে তোমালোকে পিছলৈ শিকিবা যেতিয়া হায়াৰ ষ্টাডিজ কৰিবা সো কি হয় আমি জেনেটিক লেভেলত গৈ পেলাই এই কিছুমান ট্ৰান্সজেনিক এনিমেলছ ডেভেলপ কৰোঁ আৰু এই ট্ৰান্সজেনিক এনিমেলছ বিলাক কেনেকৈ ডেভেলপ কৰিছো আমি এই জিন লেভেলত গৈ পেলাই জিনটো সাইলেন্ট কৰি দিছো যদি আমি ধৰি লোৱা চকুৰ জিনটো সাইলেন্ট কৰি দিলো সুইচ অফ কৰি দিলো মানে বা সেই জিনটো কাটি পেলাই দিলো তো কি হয় চকুৰ জিনটো নাই এতিয়া নিগনিটোত তো কি হ'ব চকু এটা ডেভেলপ হ'ব নে ধুনীয়াকৈ নহয় তো কি হ'ব অন্ধ নিগনি এটা দেখা পাম সো আমি কি পালো ইয়াৰ পৰা যে আসলতে জেনেটিক লেভেলত কোনটো জিন ৰেসপন্সিবল চকুটোৰ কাৰণে আমি উলিয়াব পাৰিম নে সো এনেকৈ নৰ্মেল ফিজিওলজি এণ্ড মেডিচিন ষ্টাডি কৰা হয় বুজি পালা সো এইটো এটা কনসেপ্ট নেক্সট কনসেপ্টটো হ'ল ক্লিনিক্যাল ট্ৰায়ালছ আমি এই প্ৰত্যেকটো বস্তু আমি ডিটেইলছত পঢ়িমে প্ৰথমতে চেপ্টাৰটোৰ ওভাৰভিউ এটা দি দিছো ক্লিনিক্যাল ট্ৰায়ালছটো কি বস্তু ফৰ এক্সাম্পল তুমি কিবা এটা ভ্যাকচিন বনাইছা এই ভ্যাকচিনটো কি ডাইৰেক্ট তুমি মানুহক মাৰি দিবা নেকি যে ল এটো মই বনাইছো বায়োটেকনলজি ইউজ কৰি ল নল'ব হয়নে বহুত মানুহে নল'ব আৰু কোনোবা মানুহে যদি লয়ও সি যদি মৰি যায় সি যদি কিবা এলাৰ্জিক ৰিয়েকশ্যন তাৰ যদি মাথা পাগল হৈ যায় সেইবিলাক কোনে ৰিস্ক ল'ব হয়নে নহয় তুমি বনাইছা নো ডাউট ভাল বস্তু এটা বনাইছা এক ধুনীয়া ভ্যাকচিন এটা বনাইছা বাট সেই ভ্যাকচিনটো প্ৰথমতে তুমি ডাইৰেক্টলি ইউজ কৰিব নোৱাৰা মানুহৰ ওপৰত সেই ভ্যাকচিনটো প্ৰথমতে তোমালোকে এই নিগনি হওক বান্দৰ হওক বাদুলি হওক এইবিলাকৰ ওপৰত তোমালোকে টেষ্ট কৰিব লাগিব হয়নে সো এই টেষ্ট কৰিবলৈ টেষ্ট খোৱা টেষ্টটো কথা কোৱা নাই টেষ্ট TEST দেই ডোন্ট কনফিউজ উইথ TASTE এটা কথা কোৱাৰ ওপৰতো বহুত নিৰ্ভৰ কৰে সো টেষ্ট কৰিব লাগিব এই ট্ৰান্সজেনিক এনিমেলছৰ ওপৰত তাৰপিছত তোমালোকৰ কিছুমান আছে কেমিক্যাল টেষ্ট সো কেমিক্যাল কিবা এটা নৰ্মেল কেমিক্যাল এটা বনাইছা ফৰ এক্সাম্পল মই কওঁ তোমালোকে ধুনীয়া এটা ক্ৰীম বনাইছা ছোৱালীবিলাকে ঘঁহে নহয় পুৰা হিমালয়া ক্ৰীম এটা বনাইছা সো হিমালয়া মুখত লগোৱা ক্ৰীম এটা বনাইছা আৰু তোমালোকে ডাইৰেক্টলি মানুহৰ ওপৰত ইউজ কৰিবলৈ দিছা নহয় তেনেকৈ নহয় মানুহৰ ওপৰত ইউজ কৰিলে বোলে খমল উঠি গ'ল বোলে ছাল বোলে পুৰি নাইকিয়া হৈ গ'ল তেনেকৈ নহ'ব ন সো কি হয় সেই ক্ৰীমটো হিমালয়া ক্ৰীমটো প্ৰথমতে নিগনিক লগাব বান্দৰক লগাব হয়নে তাৰপিছত বোলে বান্দৰটো একো এলাৰ্জিক ৰিয়েকশ্যন নাই মজাকে আছে বান্দৰটো জীয়াই আছে ওকে এতিয়া লাহেকৈ হিউমেনলৈ ট্ৰান্সফাৰ কৰিব এইবিলাক ট্ৰায়েল কৰোঁতেও বহুত বছৰ লাগে আকৌ দেই 5-10 বছৰ এনেকুৱা লাগে কিন্তু আমাৰ যোনটো কৰোনাৰ ভ্যাকচিন উলিওৱা হৈছিল সেইটো বহুত সময় আমি টাইম নেপালো এই ক্লিনিক্যাল ট্ৰায়ালছবিলাক কৰিবলৈ সেইকাৰণে দেখিছানে তোমালোকে কিমানবিলাক সাইড এফেক্টছৰ নিউজ আমি পাইছোঁ ক'ৰবাত হয়তো মৰিছে ক'ৰবাত হাৰ্ট এটেক হৈছে এইবিলাক সঁচানে মিছা এতিয়ালৈকে ভালকৈ প্ৰুভ হোৱা নাই সো সেইবিলাকত নোসোমোৱাই ভাল হয় নে কণ্ট্ৰভাৰ্চিয়েল টপিক বাট এটা ভ্যাকচিন তৈয়াৰ কৰিবলৈ নৰ্মেলি 10 পৰা 15 বছৰ লাগে বহুত বেকগ্ৰাউণ্ডত বহুত ৰিসাৰ্চ চলি থাকে সো এইবিলাক কিহৰ কাৰণে সম্ভৱ হৈছে আমাৰ কৰোনা ভ্যাকচিন ওলাওঁতে কোনে হেল্প কৰিলে মেইনলি বায়োটেকনলজিয়ে হেল্প কৰিছে বুজিলা সো এইবিলাকৰ ওপৰত আমি ডিটেইলছত ডিসকাস কৰিম তো আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিম নহয় আৰু দুটামান বস্তু আছে সেইটো হ'ল তোমালোকে ওভাৰভিউ যদি কথা পাতা এটা বস্তু আছে এথিক্যাল ইস্যুছৰ কথা পাতিম এথিক্যাল ইস্যুছৰ কথা মই থুলমূলকৈ যদি বুজাবলৈ যাওঁ এথিক্যাল ইস্যুছ হ'ল তুমি এতিয়া গম পালা তোমালোকে পুৰা ইকুইপড পুৰা স্মাৰ্ট হৈ গলা বায়োটেকনলজি ইউজ কৰিব পাৰো ওকে এইটোৰ পৰা DNA উলিয়াই পেলাই মই এইটোৰ লগত মিক্স কৰি দিম এটা নতুন অৰ্গানিজম বনাম মজা কিন্তু এইটো কিছুমানে ৰেগুলেট কৰিব লাগিব কিছুমান গভৰ্নিং বডি থাকিব লাগিব যোনে নেকি কন্ট্ৰোল কৰিব নহলে তুমি দেখোন আলটু ফালটু যিকোনো বস্তু বনাব পাৰা তুমি বোলে এনেকুৱা এটা মানুহ বনাই আছা যাৰ মানুহৰ গাত নেকি তুমি বাঘৰ জিন এটা লগাই দিলা সো সেই মানুহটো এতিয়া মানুহ খোৱা ষ্টাৰ্ট কৰিলে কাৰণ তুমি মানুহৰ জিনটোৰ লগত বাঘৰ জিন মিক্স কৰি পেলাই বনাইছা ন ম্যান ইটাৰ ৰিয়েল ম্যান ইটাৰ
তো কি হ'ল সেইটো যদি কেনেবাকে লেবটো ভাঙি পেলাই ওলাই গ'ল শেষ মানুহ খাই পৰিব সি ধ্বংস কৰি দিব নহয় সো আমি সব বস্তু এলাউ কৰিব নোৱাৰো এইবিলাক যোনবিলাক এলাউ কৰা হৈছে যেনেকৈ আমাৰ বহুত বায়োটেকনলজি এপ্লিকেশন ইউজ কৰি বহুত নতুন নতুন অৰ্গানিজম বনোৱা হৈছে নতুন নতুন প্লান্টস বনোৱা হৈছে সেইবিলাকৰ ওপৰত কমপ্লিট ৰিসাৰ্চ কৰা পিছত কমপ্লিট মানে গুটেখিনি চাই হে পাস কৰা হৈছে যে ওকে এতিয়া মানুহলে এৰিব পাৰি হিউম্যান সোসাইটিলে এটো বস্তু এৰিব পাৰি কিন্তু সেই বস্তুখিনি কৰি কৰাৰ মনিটৰ কৰা এটা গভৰ্নিং বডিজ আছে তো তাত এথিক্যাল ইস্যুটো আহে মানে যি কোনো বস্তু তুমি জধেমতে ইউজ কৰিব নোৱাৰা সদায় এটা কন্ট্ৰোল থাকিব ইয়েস সো ইথিক্যাল ইস্যুস হেতু বুলি কয় সো ইথিক্যাল ইস্যুসৰ ওপৰত আমি ডিটেইলছত পঢ়িম প্লাস বায়োপাইৰেসি আৰু বায়োপেটেন্ট হেতু বস্তু আমি ডিটেইলছত পঢ়িম যেতিয়া চ্যাপ্টাৰটো আমি লাহে লাহে আগবাঢ়িম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি এই ভিডিওটো ভাল লাগিলে প্লিজ লাইক এটা কৰিবা সাবস্ক্ৰাইব কৰিবা চেনেলটোলে আৰু লগৰ সমনীয়া বিলাকৰ লগতো প্লিজ শেয়াৰ কৰি দিবা বায়োটেকনলজি চ্যাপ্টাৰটো ইমান টান যেন বুলি ভাবে মানুহবিলাকে কিন্তু আসলতে ইমান টান নহয় বহুত ইন্টাৰেষ্টিং হয়নে কনসেপ্ট আছে বহুত ইন্টাৰেষ্টিং বস্তু শিকিব পাৰিবা সেইকাৰণে কিপ এন ওপেন মাইন্ড আৰু মোৰ লগত এই জাৰ্নিটোক থাকিবা ঠিক আছে বাই বাই মিট ইউ ইন দ্য নেক্সট ক্লাছ